অনুশীলনী 5.2 কুৱেশ্যন নম্বৰ 9 যদি এটা সমান্তৰাল প্ৰগতি তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰে কোনটো পদ শূন্য হ'ব কুৱেশ্যন নম্বৰ 9 ধৰা হ'ল সমান্তৰাল প্ৰগতিটো প্ৰথম পদটো কি হ'ব প্ৰথম পদটো a হ'ব আৰু আধাৰ অন্তৰটো d ইকুৱেল কিমান হ'ব d আধাৰ অন্তৰটো কি হ'ব আধাৰ অন্তৰটো d হ'ব দিয়া আছে তৃতীয় পদটো কি হ'ব তৃতীয় পদটো 4 হ'ব তাৰপিছত আমি কেনেকৈ লিখিম a প্লাস ইয়াত কি হ'ব 3 minus 1 into d equal to ইয়াত কি হ'ব 4 হ'ব তাৰপিছত ইয়াত কি হ'ব a plus 3 পৰা 2 minus কৰিলে কিমান হ'ব twice d equal to ইয়াত কি হ'ব 4 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 1 হ'ব আৰু নৱম পদটো কি হ'ব আৰু নৱম পদ equal to ইয়াত নৱম পদ equal to ইয়াত -8 হ'ব এটো -8 তাৰপিছত ইয়াত কি হ'ব a plus 9 ৰ পৰা আমি 1 minus কৰিব লাগিব into d equal to -8 হ'ব তাৰপিছত a plus 9 ৰ পৰা 1 minus কৰিলে কিমান হ'ব 8d equal to ইয়াত কি হ'ব -8 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 তাৰপিছত ইয়াত কি হ'ব 1 minus 2 1 আৰু 2 টো মাইনাস কৰিম ইয়াত কি হ'ব a plus twice d minus a minus 8d equal to ইয়াত কি হ'ব 4 minus minus a ইয়াত কি হ'ব plus 8 হ'ব এটো ইয়াত মাইনাস আছে minus minus a plus 8 হ'ব plus a and minus a টো কেনসেল যাব twice d পৰা 8d গলে কিমান হ'ব minus 6d equal to এটো প্লাস কৰিলে কিমান হ'ব 12 হ'ব এটো 12 হ'ব 6 দুগুণ 12 তাৰপিছত d equal to কিমান হ'ব d equal to ইয়াত মাইনাস আছে এফালে মাইনাস হ'ব d equal to -2 হ'ব আমি d ৰ মানটো এক নং অঙ্কনত বহুৱাই পাম ইয়াত কি হ'ব a plus 2 into -2 equal to 4 হ'ব তাৰপিছত a plus 2 আৰু 2 এটো 2 দুগুণ 4 হ'ব -4 হ'ব ইয়াত 4 এটো সমান চিহ্ন ইফালে গলে +4 হ'ব তাৰপিছত a equal to কিমান হ'ব 4 আৰু 4 টো 8 হ'ব a equal to 8 d equal to -2 হ'ব এতিয়া ধৰা হ'ল এতিয়া প্ৰগতিটোৰ এন্টম পদ শূন্য হ'ব এতেকে ইয়াত কি হ'ব a plus a minus 1 into d equal to 0 হ'ব তাৰপিছত a মানটো কি হ'ব 8 plus ইয়াত কি হ'ব n minus 1 d মানে কি আছিল d মানে -2 equal to 0 হ'ব তাৰপিছত 8 plus 2 into n minus ইয়াত plus minus minus হ'ব twice n হ'ব 2 দুগুণ 2 এগুণে 2 minus minus plus 2 হ'ব equal to 0 হ'ব তাৰপিছত twice n equal to 2 আৰু 8 টো প্লাস কৰিলে 10 হ'ব 5 দুগুণ 10 n equal to কিমান হ'ব n equal to 5 হ'ব এটাকে নিৰ্ণয় পদ equal to 5 হয় কুৱেশ্যন নম্বৰ 10 এটা সমান্তৰাল প্ৰগতিটো 17তম পদটোত 10তম পদতকৈ ডাঙৰ 7 ডাঙৰ সমান্তৰাল প্ৰগতিটো আধাৰ অন্তৰ নিৰ্ণয় কৰা এটো কুৱেশ্যন নম্বৰ 10 টো ধৰা হ'ল প্ৰগতিটো প্ৰথম পদটো কি হ'ব প্ৰগতিটো প্ৰথম পদ a হ'ব আধাৰ অন্তৰটো কি হ'ব d হ'ব প্ৰশ্ন মতে 17তম পদ equal to 10তম পদ প্লাস ইয়াত কি হ'ব 7 হ'ব তাৰপিছত ইয়াত কি হ'ব a প্লাস ইয়াত 17 minus 1 into d equal to ইয়াত কি হ'ব a প্লাস ইয়াত কি হ'ব 10 minus 1 into d plus 7 হ'ব তাৰপিছত ইয়াত কি হ'ব a plus 17 ৰ পৰা 1 minus কৰিলে 16 into d পূৰণ কৰি 16d equal to a plus 10 ৰ পৰা 1 minus কৰিলে 9 into d ইয়াত কি হ'ব 9d plus ইয়াত 7 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো আৰু এটো কেনসেল যাব এতিয়া ইয়াত 16d equal to 9d plus 7 হ'ব তাৰপিছত 16d এটো অমান চিহ্নৰ ওপৰত গলে -9d equal to 7 হ'ব 16d ৰ পৰা 9d গলে কিমান হ'ব 7d equal to 7 হ'ব 7 আৰু 7 টো কেইবাৰ কেনসেল যাব 1 বাৰ কেনসেল যাব d equal to কিমান হ'ব d equal to 1 হ'ব এটাকে নিৰ্ণয় আধাৰ অন্তৰ equal d equal to কিমান হ'ব 1 হ'ব এটোৱে হ'ব এনসার কুৱেশ্যন নম্বৰ 11 3 15 27 39 সমান্তৰাল প্ৰগতিটো কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ কুৱেশ্যন নম্বৰ 11 টো দিয়া আছে কি দিয়া আছে 3 15 27 তাৰপিছত 39 দিয়া আছে ডট ডট হ'ব ইয়াত প্ৰথম পদ a equal to কিমান হ'ব a equal to 3 হ'ব আৰু আধাৰ অন্তৰ d equal to এটো 15 ৰ পৰা আমি 3 মাইনাস কৰিব লাগিব 15 - 3
মাইনাস কৰিলে কিমান হ'ব 12 হ'ব ধৰা হল এনটম পদ মান 54 তম পদতকৈ 132 বেছি এনটম পদ ইকুয়াল টু 54 তম পদ প্লাস 132 পদ 32 হ'ব তাৰপিছত ধৰা এটো এতিয়া ইয়াত কি হ'ব a plus n minus 1 into d equal to a plus ইয়াত কি হ'ব 54 minus 1 into d plus ইয়াত কি হ'ব 132 হ'ব তাৰপিছত ইয়াত কি হ'ব a plus ইয়াত n minus 1 d মানে কি হ'ব d মানে 12 হ'ব equal to ইয়াত a plus 54 a plus 54 ৰ পৰা 1 minus কৰিলে কিমান হ'ব 53 হ'ব a মানে কিমান হ'ব a মানে ইয়াত 3 হ'ব তাৰপিছত d মানে কি হ'ব d মানে 12 হ'ব plus 132 হ'ব এতিয়া ইয়াত কি হ'ব a মানে কি হ'ব a মানে 3 হ'ব তাৰপিছত ইয়াত 3 plus 12 into n 12n minus 12 equal to 3 plus 53 আৰু 12 টো পূৰণ কৰিলে কিমান হ'ব 636 হ'ব plus 132 হ'ব এতিয়া ইয়াত কি হ'ব এটো 12n টো ইয়াত 3 plus এটো 12n minus 9 হ'ব 12n এটো 3 ৰ পৰা 12 ৰ পৰা 3 minus কৰিলে 9 হ'ব এই সবটো প্লাস কৰিলে 771 হ'ব তাৰপিছত 12n equal to 7 plus 9 এটো অমানচিনৰ হ'ল 9 হ'ব এই দুটাটো প্লাস কৰিলে কিমান হ'ব 780 হ'ব তাৰপিছত ইয়াত n equal to কিমান হ'ব n equal to 780 এটো 780 বাই তলত কি হ'ব 12 হ'ব 12 ৰ লগত এটো হৰণ কৰিলে কিমান যাব 65 হ'ব n equal to কিমান হ'ব n equal to 65 হ'ব এটাকে নিৰ্ণয় পদটো কি হ'ব নিৰ্ণয় পদটো 65 হয় কোৱেশ্চন নম্বৰ 12 দুটা সমান্তৰালপৰৱৰ্তী আদান অন্তৰৰ একে ইহঁতৰ 100তম পদ দুটা পাৰ্থক্য 100 ইহঁতৰ 1000তম পদ দুটা পাৰ্থক্য কিমান কোৱেশ্চন নম্বৰ 12 ধৰা হল a1 আৰু d প্ৰথম সমান্তৰাল প্ৰগতিটো প্ৰথম পদ আৰু আদান অন্তৰ আৰু a2 আৰু d দ্বিতীয় সমান্তৰাল প্ৰগতিটো প্ৰথম পদ আৰু আদান অন্তৰ হয় প্ৰথম পদ সমান্তৰাল প্ৰগতিটো 100তম পদটো কি হ'ব 100তম পদ ইকুৱেল টু ইয়াত কি হ'ব a1 plus 100 minus 1 into ইয়াত d হ'ব তাৰপিছত a1 plus 100 ৰ পৰা 1 minus কৰিলে 99 d হ'ব আৰু দ্বিতীয় সমান্তৰাল প্ৰগতিটো 100তম পদটো কি হ'ব 100তম পদ ইকুৱেল টু a2 plus 100 minus 1 into d হ'ব তাৰপিছত a2 plus 100 ৰ পৰা 1 minus কৰিলে 99 d হ'ব এটো হ'ব প্ৰশ্ন মতে ইয়াত কি হ'ব a1 plus 99 d in minus a2 plus 99 d equal to কিমান হ'ব 100 হয় তাৰপিছত ইয়াত কি হ'ব a1 plus 99 d minus a2 minus 99 d equal to কি হ'ব 100 হ'ব তাৰপিছত ইয়াত কি হ'ব a1 a2 এটো আৰু এটো কেনসেল যাব a1 minus a2 equal to কি হ'ব 100 হয় এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 হয় আকৌ প্ৰথম সমান্তৰাল প্ৰগতিটো 1000তম পদ মাইনাস দ্বিতীয় সমান্তৰাল প্ৰগতিটো 1000তম পদ ইয়াত কি হ'ব a1 1000 minus 1 into d ইয়াত minus a2 plus ইয়াত কি হ'ব 1000 minus 1 into d হ'ব তাৰপিছত এটো হ'ব এটো পৰা এটো হ'ব তাৰপিছত এটো কি হ'ব এটো আৰু এটো কেনসেল যাব এতিয়া ইয়াত কি হ'ব a1 minus ইয়াত কি হ'ব a2 হ'ব এটাকে ইয়াত কি হ'ব ইয়াত প্লাস আছে এটাকে ইয়াত কি হয় নিৰ্ণয় পাৰ্থক্যটো কি হ'ব নিৰ্ণয় পাৰ্থক্য ইকুৱেল টু কিমান হ'ব পাৰ্থক্য ইকুৱেল টু 100 হয় 100 হ'ব এটোৱে হ'ব আনসাৰ কোৱেশ্চন নম্বৰ 13 কিমানটা 3 অংকযুক্ত সংখ্যা 7 এৰে বিভাজ্য কোৱেশ্চন নম্বৰ 13 7 এৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো 105 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো 994 আমি জানো যে 105 1112 119 994
সমান্তৰাল প্ৰগতিটো পদৰ সংখ্যা উলিয়াব লাগে ইয়াত কি হ'ব প্ৰথম পদ a equal to 105 হ'ব তাৰপিছত ইয়াত d equal to কিমান হ'ব এটোৰ পৰা এটো মাইনাস কৰিব লাগিব 112 ৰ পৰা 105 মাইনাস কৰিলে কিমান হ'ব 7 হ'ব তাৰপিছত an মানে কি হ'ব an মানে 994 n equal to প্ৰশ্নবোধক হ'ব এতিয়া ইয়াত কি হ'ব n equal to a plus ইয়াত n minus 1 into d হ'ব তাৰপিছত an মানে 994 equal to a মানে 105 n মানে n minus ইয়াত plus আছে 1 into d মানে কি হ'ব d মানে 7 হ'ব এতিয়া ইয়াত কি হ'ব 994 minus এটো মানচিনাৰ কৰি গলে minus 105 equal to 7 into n 7n minus 7 হ'ব তাৰপিছত এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 889 equal to ইয়াত 7n minus 7n হ'ব তাৰপিছত 7n equal to 889 ইয়াত plus 7 হ'ব এটো মানচিনাৰ কৰি গলে plus হ'ব 7n equal to এই দুটাটো প্লাস কৰিলে কিমান হ'ব 896 হ'ব 896 ৰ লগত এটো কেইবাৰ কেনসেল যাব 128 বাৰ কেনসেল যাব n equal to কিমান হ'ব n equal to 128 হ'ব এটা কে 7 ৰে বিভাজ্য হোৱা তিনটা অংক বিশিষ্ট অংকটো 128 হ'ব কোৱেশ্চন নম্বৰ 14 10 আৰু 250 ৰ মাজত ফৰৰ গুণিতক কিমানটা আছে কোৱেশ্চন নম্বৰ 14 10 আৰু 250 ৰ মাজত ফৰৰ গুণিতকবোৰ হল ফৰৰ গুণিতকবোৰ কি হ'ব 12 16 20 24 28 dot 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 ইয়াত কি হ'ব 248 হ'ব ইয়াত a equal to কিমান হ'ব a equal to 12 d equal to 16 ৰ পৰা আমি 12 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব n equal to কিমান হ'ব n equal to 248 হ'ব তাৰপিছত n equal to কিমান হ'ব n equal to প্ৰশ্নবোধক হ'ব তাৰপিছত আমি এটো উত্তৰটো মতে কৰে an equal to a plus ইয়াত কি হ'ব n minus 1 into d হ'ব an মানে কি হ'ব an মানে 248 equal to a মানে 12 plus n মানে কি হ'ব n minus 1 d মানে কি হয় d মানে এটো 4 হ'ব তাৰপিছত ইয়াত কি হ'ব 248 equal to ইয়াত 12 plus 4 into n 4n 4 into 1 4 হ'ব তাৰপিছত 248 equal to 12 ৰ পৰা 4 minus কৰিলে কিমান হ'ব 8 plus 4n হ'ব ইয়াত 4n equal to 248 এফালে আমানচিনাৰ ফালে মাইনাস হ'ব 4n equal to এটোৰ পৰা এটো মাইনাস কৰিলে 240 হ'ব 240 লগত এটো কেইবাৰ যাব 6 বাৰ যাব 6 4 গুণ 24 0 এটা আছে 0 হ'ব n equal to কিমান হ'ব n equal to 60 হ'ব এটাকে নিৰ্ণয় পদটো কি হ'ব নিৰ্ণয় পদ equal to কিমান হ'ব পদ equal to 60 হয় এটোৱে হ'ব এনসাৰটো